শ্যাম কানু মহন্তৰ বিৰুদ্ধে বিএনএছৰ 7টা ধাৰাত গোচৰ ৰুজু 316, 36, 337, 338, 339, 340, 341, 342 ধাৰাত গোচৰ শ্যাম কানু মহন্তই নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথিপত্ৰ যি নথিৰ সহায়ত শ্যাম কানুৱে কৰিছিল ব্যাপক অৰ্থনৈতিক কেলেংকাৰী শ্যাম কানুৰ ঘৰৰ পৰা জব্দ কৰা হৈছিল বহু আপত্তিজনক নথিপত্ৰ 25 সেপ্টেম্বৰত সিআইডিৰ ঘৰত চলাইছিল অভিযানত 28টা চিলমোহৰৰ লগতে বহু নথিপত্ৰ কৰিছিল জব্দ শ্যাম কানুৰ প্ৰতিষ্ঠান ট্ৰেণ্ড এমএমএছৰ নামত আছে দুটাকৈ পান কাৰ্ড লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছে ভুৱা চিলমোহৰ এই সন্দৰ্ভত শ্যাম কানু মহন্তৰ বিৰুদ্ধে সিআইডিয়ে পৃথকে কৰিছে গোচৰ ৰুজু সিআইডিৰ এছএছপি আসিফ আহমেদে শ্যাম কানুৰ বিৰুদ্ধে দাখিল কৰিছে অন্য এখন এজাহাৰ আৰু ইয়াৰ পিছতে আগবাঢ়িছো আমি পৰৱৰ্তীটো খবৰলৈ জুবিনৰ মোবাইলৰ পৰা অন্তৰ্ধান বহু তথ্য সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ জুবিন গাৰ্গৰ বেগ জুবিনৰ মোবাইলৰ পৰা অন্তৰ্ধান বহু তথ্য সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ জুবিন গাৰ্গৰ বেগত উদ্ধাৰ টেবলেট এয়া কিহৰ টেবলেট কৰি থকা হৈছে পৰীক্ষা সিদ্ধাৰ্থই কেনেকৈ পাহৰিছিল টেবলেটৰ কথা কি লুকুৱাইছে সিদ্ধাৰ্থই জোৰদাৰ জেৰা চলাইছে সিআইডিৰ জেৰাত বহু বিস্ফোৰক তথ্য দিছে সিদ্ধাৰ্থই 18 তাৰিখে নিশা আয়োজন কৰা পাৰ্টিত কোন কোন আছিল সকলো তথ্য সদৰি কৰিছে সিদ্ধাৰ্থই পাৰ্টি কোনে আয়োজন কৰিছিল আৰু কিমান সময়লৈ চলিছিল সকলো কথাক লৈ মুখ খুলিছে সিদ্ধাৰ্থই কিয় জুবিন গাৰ্গৰ বেগ লুকুৱাই থৈছিল সিদ্ধাৰ্থই জুবিন গাৰ্গৰ বেগত আৰু কি আছিল জুবিন গাৰ্গৰ মোবাইল ফোনৰ ডাটা ডিলিট কৰিছিল নেকি উত্তৰ নিদিয়ালৈকে আৰু কঠোৰ হ'ব জেৰা জুবিনৰ মোবাইলৰ পৰা অন্তৰ্ধান বহুতো তথ্য আৰু ইয়াৰ পিছতে আগবাঢ়িছো আমি পৰৱৰ্তীটো খবৰলৈ ছিংগাপুৰৰ শ্যাম কানু মহন্তৰ বিৰুদ্ধে বিএনএছৰ 7টা ধাৰাত গোচৰ ৰুজু 316, 36, 337, 338, 339, 340, 341, 342 ধাৰাত গোচৰ শ্যাম কানু মহন্তই নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথিপত্ৰ যি নথিৰ সহায়ত শ্যাম কানুৱে কৰিছিল ব্যাপক অৰ্থনৈতিক কেলেংকাৰী শ্যাম কানুৰ ঘৰৰ পৰা জব্দ কৰা হৈছিল বহু আপত্তিজনক নথিপত্ৰ 25 সেপ্টেম্বৰত সিআইডিৰ ঘৰত চলাইছিল অভিযান